বাহু বাহু সময় দিম লগ লগ অৰ্ডাৰ পচন্দ কৰি দিম। দেখাই লৈছোঁ প্ৰথম মাছ। আচলতে ভিডিঅ'টো প্ৰথম মাছতে আৰম্ভ কৰিলোঁ। সেইটো ভৰালে আছোঁহি। পুখুৰীটো দেখি হয়তো গম পাইছে মন্দিৰটো সেই চাইডে আছে। এইটো দেখাই দিছোঁ চক ক'ত আছোঁহি। শিমলগুৰি পুখুৰী, য'ত আজি কিছুদিনৰ আগত খেলখন হৈ গৈছিলে। কথা হ'ল কি, ইয়াত বৰশী বোৱাটো আজি আহিলোঁ এটা কাৰণেই। ৰাইজে কৈ আছিলে যে পুখুৰীটোত সৰু মাছ মেলি খেলালে নহয়। সেইটো কথা ডাঙৰ মাছো মেলা হৈছিলে। 2 কেজিৰ ভিতৰত মাছ মেলা হৈছিলে। নেখালে সেইদিনাখন, নেজানো কাৰণ কেলৈ নেখালে। এতিয়া বৰ্তমান আৰু মাছ ধৰিলোঁ, কিন্তু সেইকেইটা মাছ আপোনালোকক ভিডিঅ'টো আৰম্ভ নকৰিলোঁ। যাওঁতে দেখাম। নেটত সোমাই আছে, ৰূপচন্দা সোমাই আছে 1 কেজি চাইজৰ ওপৰত। সৰু সৰু আহিছে, নহা নহয়, আমি এৰি দিছোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰিলোঁ 1 কেজি বাহু 1 কেজিৰ ওপৰতে হ'ব ন। এওঁ ধৰিলে চামচুলে। বাহু মাছৰ পৰাই আৰম্ভ কৰিছোঁ যে আছোঁহি খাৰগৰীয়া পুখুৰী শিমলগুৰিত, য'ত আজি কিছুদিনৰ আগত খেলখন হৈ গৈছিলে। বেছি দেৰি হোৱা নাই, পিছে আমাৰ 1 ঘণ্টামান হৈছে বহা। তো বৰা আছে সেইটো, আৰু লগত আছে মনটো। সোণাৰীৰ পৰা আহিছেহি সেইটো এইপিনে চাইডে মনটো। তো আমি বহি আছোঁ, চাওঁ আজি দিনটো ইয়াত ট্ৰাই কৰিম। পৰাপক্ষত দেখাবলৈ চেষ্টা কৰিম যে ইয়াত কিমান ডাঙৰ ডাঙৰ মাছ আছে। বৰশীত যদি খায় আপোনালোকক দেখাম। ভিডিঅ'টো এনেও যাবই আজি, আপোনালোকে চাবলৈ পাব। সেইকাৰণে আহিছোঁ যাতে ইয়াত যে মাছ জাত আছে। বহুতে কমপ্লেইন কৰিলে যে সৰু মাছ মেলি খেলালে। আজি 2 দিনমান আগত মোৰ বেয়া লাগিলে শুনি। শিৱসাগৰৰ নামটো ডাইৰেক্ট কৈ দিছে ময়ুৰুমে। মোৰ লগৰ, ভাল লগৰ, সি বাৰু বেয়া ভাবি কোৱা নাই, কিন্তু কথাটো গ্ৰুপত লখিমপুৰৰ কথাটো লৈ, মানে লখিমপুৰ পুখুৰীত যিটো খেল হ'ব, সেই মাছ দিয়া নিদিয়ালৈ কথা কওঁতে মানে মোৰ মানে সি তাৰমানে শিৱসাগৰত সৰু মাছ মেলি খেলায়, তাততো আমি মাছ নানোৱেই, আমুক তামুক কৈ সি হিচাপতে কৈছে। কিন্তু মোৰ গাত ধৰিলে যে শিৱসাগৰত খেল ময়ে পাতোঁ প্ৰায়, আৰু পাতে বেলেগ মানুহো পাতে, নেপাতা নহয়। কিন্তু এনেকুৱা ধৰণে লাগিলে যে আমি সৰু মাছ মেলি খেলাওঁ। নহয় সেইটো কথা, ডাঙৰ মাছো আছে ইয়াত। কিন্তু সেইটো কাৰণেই মই বেছি গাত লাগিলে মোৰ গা আচলতে। ময়ুৰমক মই তোমাক বেয়া পোৱা নাই, ময়ুৰম তুমি চিন্তা নকৰিবা। কিন্তু কথাষাৰ মোক মানে হৃদয়ত সোমাই গ'ল, মানে আঘাত লগাই দিলে ইয়াত। সেই কথাষাৰৰ কাৰণে আজি দেখাবলৈ আহিলোঁ যে পুখুৰীটোত মাছ আছেনে নাই, কি মাছ আছে বা কেনেকুৱা ডাঙৰ চাইজৰ মাছ আছে, তাৰ কাৰণে আহিলোঁ। জাষ্ট আপোনালোকক ভিডিঅ'টো কৰি দেখাইছিলোঁৱে যে মাছ কি দেখাম। এই চাওক, এই জাষ্ট ভিডিঅ'টো অফ কৰিছোঁ, লগালগ এটা গ্ৰাছ কাপ ধৰিলোঁ, মই ধৰিলোঁ। সেইটো বৰা হাতেৰে লৈছে, এতিয়া জেল নেটত ভৰাবগৈ। এইডাল বৰশীত ধৰিলোঁ। লোকানাৰ আপোনাৰ হেৰি কি আছিলে, গল্ডেন স্পেৰিও। ফ্ৰীষ্টাইল খেলিবলৈ বৰ বঢ়িয়া বৰশী, টেলিস্কপিকৰ। এডাল সি বাই আছে, এডাল ইয়াত আছে। বতাহো বৰ ধুনীয়া মাৰি আছে। যি কি নহওক মাছ আহি আছে, দেখিছেনে? আপোনালোকৰ ভিডিঅ'টো মানে চাই থাকিব বুলি কৈ অফ কৰিলোঁ, কৰাৰ লগে লগে এইটো ঢিলা কৰি দিলে, মাৰিলোঁ আৰু লাগি গ'ল। এই এনেকৈয়ে মাছ দেখাই থাকিম আপোনালোকক, চাই থাকিম। মাছ এটা আহিলে, আমাৰ বৰাই ধৰিলে, চক পকাই আছে। ওচৰ পালেহি মই ভিডিঅ' কৰোঁতে গ্ৰাছ কাপটো অকণমান ডাঙৰ চাইজ, সেইটো চাই দিলোঁ অলপ, বেছি নহয় অলপ দিয়া। চামজল, এই লেণ্ডাৰ ধৰি দিয়া। চক গ্ৰাছ কাপ চক চাইজ আপোনালোকে কৈছিলে ন নাই? এই চক গ্ৰাছ কাপৰ চাইজ চক। ৱেট মেচিন নাই জুখি দিবলৈ, কিন্তু মাছটো চালেই গম পাব আপোনালোকে ডাঙৰ নে সৰু। বৰা আকৌ এটা লগালে এতিয়া জাষ্ট। কিমান ডাঙৰ মাছ গম নাপাওঁ। ক'ত আছে মাছটো চক?
এইফালে গুচি আহক এইফালে গুচিয়ে গ'ল এইফালে যাওক এই পুঙা পুঙা এইটো আহি গ'ল এইটো ওচৰত আছে আহি পাই গ'ল ৰূপচন্দা নেকি ৰূপচন্দা এইটো ৰূপচন্দা দাঙি আনিলে বৰা আকৌ এটা লগালে পকাই আছে নাজানো কি আহিছে ওচৰ আহি পালেগৈ মাছটো বেকা বেকি গুচি গৈছে গ্ৰাছ কাপ আহিছে গ্ৰাছ কাপ লেণ্ডাৰটো লোৱা নালাগে গ্ৰাছ কাপ নহয় নেকি গ্ৰাছ কাপে বৰ ডাঙৰ নহয় সৰু বাৰু এইটো দাঙিলোৱে না আৰু পকাই লোৱা তেও 1 কেজি হ'ব হয়নে 1 কেজি হৈ যাব দেখা এইটো এটা ধৰিলে চন্দা ডাঙৰ চন্দা এইপিনে আমাৰ এই পকাই আছোঁ ৰিল গৈয়ে আছে সেইটো একদম বুৰবুৰাই দিলে দেই তলত পূৰা বুৰবুৰাই আছে ডাঙৰ হ'লেই হ'ল আৰু মুঠতে ভাল মাছ হ'লেই হ'ল আৰু তলত লাগি নাযাবি যাম পূৰা দেখিছে নে কেনেকৈ গৈ আছে ৰিল তাৰ মিষ্টাৰ আহিব দিয়া উঠি আহা মানুহটো উঠি আহা হেৰি লোৱা লেণ্ডাৰ লোৱা বহুত দেৰি সহ্য কৰিলোঁ বাৰু এতিয়া এবাৰ ঠেলি দিলে গম পালে নাই একো নপৰিলোঁ চাবতে আপুনি উঠি যাব সেইটো কিবা এটা ওলাইছিলে না দাঙিলে ওলাই যাব বাহুৱে নেকি বাহু ধুনীয়া চাইজৰ বাহু এটা আহিছে কঠনে এতিয়া ক্ৰছ হৈ গ'ল আকৌ ভালকৈ লাগিলে এইচোত কাইটত ফচি গ'ল একদম লেণ্ডাৰ মাৰ আকৌ দে সৰু লেণ্ডাৰটো সৰু এইডোখৰ নাই নি এইটো মূৰটো নহয় মূৰটো ভাঙি দিলে এইখিনি নামিব পাৰিবি চা মই সোমোৱাই দিম আপুনি নামাৰিব হা মই সোমোৱাই দিম এইটো চব বাহু বঢ়িয়া এইটোহে বাহু লৈ আনো ওচৰলৈ লৈ আনো এই কাইটটোক এই ৰছীডাল খোলচোন যেনে তেনে 2 কেজি হৈ যাব আৰু 2 কেজি আপ হৈ যাব 2.5-3 ভিতৰত আছে ভাল লাগে এইটো চক দেখিছে কি ধুনীয়া লাগিছে বাহুটো দেখিয়ে ভাল লাগিছে এইটো পকাই আছে এটা কি আনিছে ওচৰলৈ আহিলে উঠালেহে গম পাম এইটো মামা ৰূপচন্দা উঠালে ৰূপচন্দা ডাঙৰ নে সৰু মাৰিলে আৰু বাহু এইফালে যাব নে ইয়াৰ পৰা হৈ যাব সেই বৰশীটো তুমি এইপিনে পাৰ কৰি দিয়াচোন ইয়াৰ পাৰ হৈয়ে গ'ল নহয় বৰশীটো আকৌ এইপিনে আনিলে মাছটো হেৰি হৈ যাব ন ইপাৰে যাব নোৱাৰে আৰু গছ আছে ন বৰশীটো দি এইফালে গুচি যাওক
পাৰিলে এইপিনে গুচি আহে, তলেদি পাৰ কৰি লোৱা। লেণ্ডিং আনিছা? লেণ্ডিংটো ডাঙৰ বাহু দেই, ডাঙৰ আছে। তুমি এইপিনে পাৰ কৰি লৈ যোৱা নাই, ইয়াত ঝামেলা কেলৈ কৰিছা? ডাঙৰ আছে, একে ছেইম চাইজৰ বাহু। হ'ব আপুনি লৈ আহক না, আকৌ দিয়ক না, আহি যাব বাহু বাহু সেই ছেইম চাইজ। লাহে লাহে এফালে লৈ আহক, এফালে নেট কৰিবলৈ ভাল হ'ব। ৰিলটো অকণ টাইট দিয়ে লোৱা দৰকাৰ হ'লে। আপুনি আমাৰ ইয়াত খালে এতিয়া সৰু নাখাব। মাছৰ চাইজ চাব দেই আপোনালোকে। তেতিয়া তুমি সিপিনে নাযায় আৰু বৰশী। এটা হৈ যাব, এটা ধুনীয়া হ'ব। আপুনি তাতে থাকক, টোপো ভাগে আছে পপা মুখত ভৰাইছে নেকি? নহয়, কাঁইট লাগিছে। এইবিলাক কম্পিটিশ্যনত খাব লাগিছিলে অ'। তই নাখায় ন? ফ্ৰী ষ্টাইল দিলে খালেহেঁতেন নহয় না? ফ্ৰী ষ্টাইল দিলে মই গাড়ী পেলালোঁ। মোৰ ফেচটো পৰিছিলে সেই মনটো চাই 4 নম্বৰ। কি ধুনীয়া হ'ব বাহু। 4 কেজি হ'ব। বৰাই ধৰিলে, ধৰি কেনেকুৱা লাগিলে? মজা লাগিলে। হে ড্ৰেগ যিটো টাইপত ঘূৰিছে, মজা লাগিলে। ফিল্ড মানে ভাবিব নোৱাৰা এটা ফিল্ড লাগিলে। কি ধুনীয়া দেখিছেনে পুখুৰীটো, কি ধুনীয়া একদম। বতাহ আজিৰ দিনটো পূৰা বতাহ মাৰি আছে। মাছ কেইটামান দেখিলে আপোনালোকে, আৰু কিনো এক্সট্ৰাকৈ নকওঁ। বৰশীতটো বাহু মই নাই ধৰা, এটা ই ধৰিলে আমাৰ চামচুল, এটা সি ধৰিলে। ই অকণমান সৰু, তাতকৈ অকণমান ডাঙৰ সি বৰাটো 3.5 কেজিমান হ'ব চাগে। ইয়াৰটো 2.5 কেজিমান হ'ব ন? 3 কেজি ওচৰা-ওচৰি হ'ব। দুটা বাহু, গ্ৰাছ কাপ, ৰূপচন্দাত মাছ কিন্তু ধুনীয়া ধৰা হৈছে। মাছ যথেষ্ট। আমি এতিয়া এটেম্পটত আছোঁ গ্ৰাছ কাপ ডাঙৰ চাইজৰ আৰু ব্ৰিগেড ধৰিবলৈ। তো আপোনালোকে মাছখিনি দেখিয়ে আছে আৰু বৰশী বোৱাও দেখি আছে। তো মই অকল যেতিয়াই মানে মাছটো লাগে তেতিয়াই মই ভিডিঅ' কৰোঁ। আচলতে কথা বতৰা মই দেখাব বিচৰা নাই। তো মামাহঁতো আহিলে, এই বিকত বহি আছে, মামা আছে, আছে। আৰু আচলতে ছাডেন মানে বনা হ'ল হেৰিটো। আচলতে আমি গোলাঘাট যোৱা কথা আছিলে। হয়তো মোক এজনে বেয়া পাব, যেনে আমাৰ ললাত। সি মোক কৈ থৈছিলে ইয়াত যেতিয়া আহোঁ তেতিয়া। আচলতে আমি প্ৰগ্ৰেমটো বনাইছিলোঁ গোলাঘাট যাবলৈ। ঘপককৈ হ'ল, ইহঁতিকেইটাও আহিছিলে গোলাঘাট যাবলৈ। তো ঘপককৈ মানে কেঞ্চেল হৈ গ'ল। কেঞ্চেল হোৱাৰ কাৰণে কি হ'ল, মই জয়ন্তদাক ফোন কৰিলোঁ। জয়ন্তদা বোলো পুখুৰীলৈ যাওঁ, যে কি কৰোঁ? তেওঁ ক'লে আহক বাওক, একো নাই, কথা নাই। খাবলৈ দিলে ভালেই পালোঁ। আপোনালোককো দেখাবলৈ, আৰু ল'ৰাত বেয়া নাপাবা, চৰি। নেক্সট আকৌ আহিলে মই তোমাক খবৰ দিম আগতীয়াকৈ। আচলতে ছাডেন বনোৱা হ'ল প্ৰগ্ৰেম, সেইটো বেয়া নাপাবা। আৰু বন্ধুসকলৰ, এংলাৰ বন্ধুসকলৰ এইটোৱে কৈছোঁ যে এইটো পুখুৰীত মাছ আছিলে। কম্পিটিশ্যনৰ দিনা নেখালে, কিয় নেখালে? সেইদিনাখন বতৰৰ কথা লৈ আচলতে বৰষুণো দিলে, তাৰপিছত ৰ'দ দি দিলে, সেইটো কাৰণেও নেখালে নে মানুহ বেছি হোৱাৰ কাৰণে নেখালে, গম নাপাওঁ। কিন্তু মাছ আছে, দেখিয়ে আছে। গ্ৰাছ কাপো ধুনীয়া চাইজ উঠিছে বাৰু। হয়, বাহু চাহুবোৰ নুঠে আমাৰ যিটো খেল পাতিছিলোঁ, কিন্তু তথাপিতো দেখাইছোঁ মাছ আছে, যথেষ্ট মাছ আছে ইয়াত।
এতিয়াও বহি আছোঁ, আমি গধূলিহে যাম, চাই থাকিব। মুঠতে আজি ভাল এটা ভিডিঅ' গৈ আছে। জাষ্ট আমি ভাত খালোঁ, মানে পোলাও বনাই আনিছিল আমাৰ চামচুলে, এইমাত্ৰ এয়া টিফিন খালোঁ। খাই লৈ উঠি হাত ধুৱাব পৰা ধুইছেহে জাষ্ট এয়া। মাছটো ছাইডলৈ গুচি আহিছে একেবাৰে, এতিয়া ধৰিব পৰা নাই কি মাছ। এইটো ৰূপচন্দা, যেনি তেনি লগাৰ কাৰণে আচলতে ডাঙৰ লেখীয়া লাগিলে, ৱেটটো পাই গ'ল। এৰি দিয়া বহুত দেৰি মোৰ মনটোৱে লগালে এটা, কি লগাইছে নাজানো, তাৰ ৰ'দত আহি আছে, পকাই আছে, সি মুঠতে আহি আছে। হওক গ্ৰাছ কাপেই হওক, ডাঙৰ চাইজে হ'লেই হ'ল, বাহুৱে তুলিব লাগিব, কথা নাই ন। হা ৰছী কেনেকৈ দৌৰা দৌৰি কৰিছে দিছে নাই, পকা আকৌ মমায়ে চনী লগাই দিছে এইফালৰ পৰা চন্দা। মমাই কৈছে আচলতে ভিডিঅ'টো পুখুৰীটো একদম ঠাণ্ডা হৈ আছে, ভিডিঅ'টো কৰিলোঁ এইটো কাৰণে, ইনফৰ্মেশ্যন এটা দিবলৈ আছে। ইনফৰ্মেশ্যন কেইটামান মানে অহা 5 তাৰিখে যিখন খেল আহিছে আৰু বেছি দিন নাই, আজি 28 তাৰিখ, টিকেটো কমি আহিছে। মোৰ ওচৰত মাত্ৰ 15টা নে 10টা টিকেট আছে। পৰাপক্ষত যিসকলে এতিয়াও টিকেট লোৱা নাই সংগ্ৰহ কৰি লওক। মোৰ ওচৰত আছে, ৰাজুৰ ওচৰত আছে, দিলীপ চেতিয়াৰ ওচৰত আছে, ধ্ৰুৱৰ ওচৰত আছে। যোনে যেনেকৈ পাৰে যাৰ পৰাই হওক টিকেটটো সংগ্ৰহ কৰি লওক 5 জুলাইৰ খেলখনৰ কাৰণে। খেলখন ভালেই হ'ব, বাকী ক'ব পৰা নাই মাছ কি উঠিব, সিহঁতে মাছটো এৰিছে, খেল ভালেই হ'ব লাগে। তো মই ভাবোঁ সকলো খেলতে আমি যদি যোগদান নকৰোঁ খেল বেয়াই হ'ব অন্ততঃ। সেইকাৰণে আমি সকলোৱে যোগদান কৰিব লাগে, খেলিব লাগে, খেলখন ভাল কৰিবলৈ অন্ততঃ জীয়াই ৰাখিবলৈ। মাছ এটাও সেই টাইমতে খাইছে, চাই দিয়ক, মই পাৰিলে চেষ্টা কৰিম তুলিবলৈ। আৰু কথা হ'ল কি, তাৰ পিছতে আহি আছে আপোনাৰ দা ধৰা, আপোনাৰ দেৰগাঁও, আমাৰ বিপিন দাই পাতিছে, সকলোৱে জানে, যিসকলে গৈছে বা বিপিন দাক চিনি পায় গ্ৰুপত থকাসকলে। তাতো যথেষ্ট মাছ আছে, এইকেইদিন ভিডিঅ' দিয়ে আছে তেওঁ। তো সেইখন খেলো জইন কৰিব বুলি আশা কৰিছোঁ। ছিট লিমিট খেল হ'ব, 3টা কাইটৰ খেল, পুঙা উইথ 3টা কাইট, তাতো লাঞ্চটো ইনক্লুডেড। এইটো ইয়াৰো লাগি আছে, কথা পাতি থাকোঁতেই দেখিছেনে, মোৰ এই পুঙাটো বাইট দিছিলে, ইয়াৰ এইটো বাইট দিছিলে। বাৰু যি কি নহওক, মানে দা ধৰা খেলখনলৈ সকলো জইন কৰিব বুলি আশা কৰিলোঁ, কিয়নো সেইখন খেল যোৱাবাৰ ফাৰ্ষ্ট প্ৰাইজটো লাষ্ট 2 মিনিটত উঠিছে 5 কেজি কিবা এটা 200 নে তেনেকুৱা কিবা গ্ৰাম আছিলে, ভাল মাছেই উঠিছে যথেষ্ট। আৰু এইবাৰ নতুন মাছ আছে 235 গ্ৰাম। আৰু এইবাৰ ভাল মাছ মানে কি ব্লেক কাৰ্প আহিছে, ব্লেক কাৰ্প বৰ ধুনীয়া মাছ, ৰৌ আছে, যথেষ্ট ডাঙৰ ডাঙৰ মাছ আছে বুলি কৈছে বিপিন দাই। আৰু মাছ ভিডিঅ' দেখায়ে আছে, এইকেইদিন গ্ৰুপত দিয়ে আছে। চ' সেইখন খেলত জইন কৰিব বুলি আশা কৰিলোঁ, আৰু সেইখন খেলো ভাল হ'ব, আমি যাম খেলিবলৈ সকলো। কেলৈ যোৱাবাৰ গৈছিলোঁ, যোৱাবাৰ সৰু সৰু মাছ পালোঁ মই, প্ৰাইজত নাহিলে, প্ৰাইজৰ ওচৰলৈও নগ'ল বাৰু মোৰ মাছ, 1 পোৱা চাইজৰ মাছ পাইছোঁ 4টা নে 5টা। বাৰু একো নাই, মাছ পালেই বা প্ৰাইজ পালেই খেল ভাল, নাপালেই বেয়া, সেইটো নকওঁ মই কেতিয়াও। খেল ভাল হৈছে, কিয়নো যথেষ্ট মাছ উঠিছে, ধুনীয়া মাছ উঠিছে। তো সেইখন দা ধৰা ফিচিং কম্পিটিশ্যন দেৰগাঁও বিপিন দাহঁতৰ, সেইখন খেললৈ আপোনালোক ওলাব, ভাল লাগিব, সকলো যাম। আৰু খেলবিলাক যোনেই পাতক, খেলবিলাকত জইন কৰিব পৰাপক্ষত সকলোৱে, খেল তেতিয়াহে জীয়াই থাকিব, নহ'লে আপাৰ আছামত খেল জীয়াই নাথাকে। আৰু পৰাপক্ষত কমিটিবিলাকক কৈছোঁ, খেলবিলাক অন্ততঃ হিচাপৰ খেল পাতক, আৰু ভালকৈ পাতক, যাতে খেলখন জীয়াই ৰাখক, মানুহ হওক। বহুত বেছি ছিট লিমিটো নকৰিব, এটা হিচাপৰ কৰিব, যাতে মানুহে টিকেট নোপোৱা অলপ থাকক, একো নাই, তেতিয়া সোনকালে বিক্ৰী হ'ব। নহ'লে কি হ'ব, এই পাই যাম জেগাত ল'ম, সেই তেনেকৈয়ে নাযায় বহুত মানুহে। চ' এটা হিচাপৰ টিকেট লিমিট কৰিব, সেইটোৱে ভাল লাগিব। তো ভিডিঅ'টো শেষ কৰা নাই এতিয়ালৈকে, চাই থাকিব, ইনফৰ্মেশ্যনটোহে দিলোঁ। 2টা হুকত পুঙা বৰশী বহুত মাছ ধৰিলোঁ, এৰাই আছোঁ আচলতে। এইটো আপোনালোকক দেখাই দিছোঁ আৰু ঠাইটো, ডাঙৰ চেনিপুঠি এটা লাগিছে। প্ৰথমবাৰ দেখিছোঁ মই, কেইবাটাও মাছো ধৰিলোঁ, লাগি ধৰিলে লাগি ধৰিলে।
ধুনীয়া চাইজৰ চেনি পুঠি এটা ধৰিলোঁ। এক কেজি হৈ যাব। ধুনীয়া একদম চাইজৰ চেনি পুঠি। মাছখিনি উঠাইছে, চাব আপোনালোকে, গাঁঠি খুলি আছে বৰাই। এইখিনি মাছ চেপেটা কৰি দিয়া, তেতিয়া দেখে ভাল পাব। এইখিনি মাছ তাৰপিছত এইটো জাল দাঙিছে এতিয়া। এই তলৰ পৰা ধৰা। মাছ এই ৰূপচন্দাত নিবা নি? এইটো এৰি দিয়া। সেইটো কি হয়? এইটো 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 বাহু এই বাহুত দি দিয়া। এই গ্ৰাছটো এইটো লৈ লাভ আছে জানো? তেওঁলোকৰ সেই বাকী মেলিলে মেলিলে সেই বাহুত দি দিয়া। অঁ ডাঙৰ চাইজ আছে। পুখুৰীৰ পৰিৱেশটো চাওক, আন্ধাৰ হৈ আহিছে আৰু লাহেকৈ, কিন্তু মাছ বৰ ধুনীয়া মাছে খেলি আছে আজি। আৰু মাছো যথেষ্ট ধৰিলোঁ আমি। সেইখিনি গোটেইখিনি সঁচা আপোনালোকক দেখাব পৰা নাই, কিন্তু জালত সোমাই আছে। আপোনালোকক দেখাম, মাছখিনি দেখাম, নিশ্চয় দেখাম। ইয়াত মাছ নাই বুলি কৈ আছিলে যে বহুতে, সৰু মাছ দি খেল খেলালে। সেইটো নহয়, কিমান ডাঙৰ ডাঙৰ মাছ ধৰিলোঁ আৰু বহুত মাছ আমি এৰিলোঁ। আমি হয় সৰু মাছো পাইছোঁ, নোপোৱা নহয়। এই ধৰক 3 পোৱা, আধা কেজি তেনেকুৱা চাইজত ঢেৰ মাছ পেলালোঁ। ৰূপচন্দা হওক, ৰৌ পোৱালি হওক, তেনেকুৱা ঢেৰ পেলালোঁ। এতিয়া মুঠতে যিখিনি আছে আপোনালোকক দেখাম। আৰু আন্ধাৰ হৈ আছে কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। তাৰপিছত মাছখিনি আপোনালোকক মাজতে মিলাই দেখাই দিম, দেখিব পাব। এই কথাখিনি আগতে মাছখিনি দেখাই লাগ খাই যাব কিমানখিনি ধৰা হ'ল। আৰু বাকী ভিডিঅ'ত দেখিছে, যিখিনি দেখিছে, নেদেখাখিনিও জালত গম পাই যাব যে মাছ ধৰিলে। আৰু আকৌ যিসকলে লাষ্টলৈকে চাই আছে তেওঁলোকক কৈছোঁ যে 5 জুলাই যিখন খেল আছে, আহক সকলোৱে মিলি খেলোঁ। খেলখন ভাল কৰক, বেলেগ কথা একো নাই। মাছ আছে, সিহঁতি মেলিছে, আগৰ পুৰণা মাছ আছে বুলিও কৈছে। কথা হ'ল আপোনালোক আহিলেহে খেল ভাল হ'ব, নহ'লে খেল ভাল নহয়। চ' আহক, সকলোৱে আহক, একেলগে খেলোঁ, ভাল লাগিব খেলখন। আৰু টিকেটৰ কথা ক'লোৱে, মোৰ ওচৰত আছে বেছি নাই, মোৰ ওচৰত 15টামান টিকেট আছে। বাকী ৰাজু, ধ্ৰুৱ আৰু দিলীপ চেতিয়া, তেওঁলোকৰ ওচৰত পাই যাব টিকেট। আৰু মোৰ ওচৰত সেই 15টামান আছে। দৰকাৰ পৰিলে মোক কল কৰিও পাই যাব। মোক কল কৰিলেও মই তেওঁলোকৰ যোগাযোগ কৰি দিম যদি চিনি নাপায়। আৰু হেৰি কথাটো হ'ল কি, দা ধৰা কথাটো ক'লোৱে, দেৰগাঁও কথাটো, তাতো বৰাদাৰ ওচৰত কণ্টেক্ট কৰিব, বৰা বিপিন বৰা, তেখেতৰ ওচৰত তেওঁ টিকেট ষ্টাৰ্ট কৰিলে দিবলৈ। আৰু অলৰেডি তেওঁ 60টা নে 70টা বুকিং হৈ গ'ল বুলি ক'লে মোক। যোৱাকালি ফোন কৰিছিলে। সেইখন খেলো ভাল হ'ব। সেইখন খেল আছে আপোনাৰ 6 ছেপ্টেম্বৰ, লগ পাম। সেইখন খেলিবলৈ মই গৈ আছোঁ। আৰু মই যোৱা বছৰ প্ৰথমবাৰো গৈছিলোঁ, মই ভিডিঅ' বনাইছিলোঁ। এইবছৰো মানে মই এতিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ তেওঁৰ হেৰিটো কৰিবলৈ। তো খেলখন খেলি ভাল পাব, সেইখন খেলোঁ। মুঠতে য'তেই হওক খেলিব। আৰু মোৰ নিজৰ ক্লাবৰ টাইটেনিয়াম হুকছৰ নাগালেণ্ডত এঞ্জেল পণ্ডত খেল আছে 8 আগষ্টৰ দিনা। সেইদিনাখন আমাৰ অসমৰ আমি কেইবাজনো মেম্বাৰ আছোঁ। এই বৰা হয়, মণ্টু আছে, মই আছোঁ, আৰু আকিব আছে, তিতাবৰ ৰাজীৱ আছে। আমিকেইটা মেম্বাৰ হয় নাগালেণ্ডৰ সেই ক্লাবৰ। তো তাৰো টিকেট মোৰ ওচৰত আছে, 25টা টিকেট আছে। আপোনালোকে সোনকালে, মানে তাত 200 ছিট লিমিটহে, আৰু তাত 300, 350 ছিট লিমিট কৰিলেও টিকেট শেষ হৈ যায়। চ' এইবাৰ 200 ছিট লিমিট কৰিছে, তাৰে 25টা মোৰ ওচৰত আছে। সোনকালে বুকিং কৰিব, যদি কাৰোবাক লাগে টিকেট ফোন কৰিব মোলৈ, অন্যথা সেইখন টিকেট হয়তো পটাপট শেষ হৈ যাব। এতিয়ালৈকে মই উলিয়াই দিয়া নাই, কিন্তু এডভাৰটাইজহে কৰি আছোঁ। তো সেইখিনি টিকেট বেছি দিন নাথাকে, খুব বেছি 5-6 দিনতে শেষ হৈ যাব, যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম মানে বিকিবলৈ। তো কৈ দিছোঁ লগতে কথাষাৰ, টাইটেনিয়াম হুকছ এঞ্জেল পণ্ডত খেল আছে ফ্ৰী ষ্টাইল। প্ৰাইজ লিষ্টখন মই এদিন দেখাইছিলোঁ। মই যেতিয়া মেইন খেল আহি যাব, সেইদিনাখন গোটেই প্ৰাইজ লিষ্টখন মানে বেনাৰখন দেখাই দিম। তো চাই ল'ব। সুস্থ থাকিব, সবল থাকিব, এয়াৰ কথা। আৰু মোৰ টেগলাইনটো জানেই ইউটিউবৰ বিজুতি ব্লগছৰ, যে ফিচিং ইজ দ্য বেষ্ট মেডিচাইন অফ আৱাৰ হিউমেন লাইফ। মই আকৌ কৈছোঁ যে বৰশী বোৱাটো স্বাস্থ্যৰ কাৰণে এটা ঔষধ। কিয়নো দিনটো ভাগৰ যুগৰ বহুত মাইণ্ডত কিবা কিবি থাকে। যিদিনাখন বৰশী বাবলৈ আহিব, হয়তো আপুনি ভাগৰ যুগৰ বা বেলেগ চিন্তাধাৰা চব পাহৰি যাব, আপুনি বৰশীতে ধ্যান থাকিব। সেইকাৰণে অন্ততঃ
যিসকলে ভাল পায় বৰশী বাই, মই সকলোকে বৰশী বাবলৈ কোৱা নাই, যিসকলে বৰশী ভাল পায় আহিব, বৰশী বাব, অন্ততঃ ফ্ৰেছ থাকিব মনটো। ঠিক আছে, তো ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব। তো আজিলৈ ৰাখিছোঁ, ধন্যবাদ, জয় আই অসম। এয়া আছিলে মাছ, আচলতে বাকীখিনি পেলাই দিলোঁ, দুজনীমান মালিকৰ ঘৰত দি পঠিয়াইছোঁ খাবলৈ। বাকী চব এই দিনটো ধৰিলোঁ দেখাবলৈ, বেলেগকৈ একো নহয়, আপোনালোকক দেখাবলৈ মাছখিনি থোৱা হৈছিলে, নহ'লে আমি লগালগে এৰিলোঁ হয়।